নমস্কাৰ স্বাগতম এতিয়া বাতৰিলৈ ষ্টুডিঅ'ত মই প্ৰাঞ্চল এবাৰ মালিগাঁৱত জলবিস্ফোৰণ কেমনৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতি মালিগাঁৱৰ পাণ্ডুত স্থানীয় ৰাইজৰ ঘৰ দুৱাৰ জলবিস্ফোৰণত ক্ষতিগ্ৰস্ত হৈছে দৃশ্য দেখুৱাইছো কেমনৰ গাফিলতিৰ বাবে পানীৰ পাইপ বিস্ফোৰণৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজে ক্ষোভ উজাৰিলে কেমনৰ বিৰুদ্ধে বহু লোকৰ ঘৰত পানী সোমোৱাত হা সম্পত্তি নষ্ট হৈছে এয়া দেখুৱাইছো গুৱাহাটীৰ মালিগাঁৱত জলবিস্ফোৰণৰ এয়া দৃশ্য গেমনৰ পাইপ ফুটি হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হল মালিগাঁৱৰ পাণ্ডুত স্থানীয় ৰাইজৰ ঘৰ দুৱাৰ জলবিস্ফোৰণত ক্ষতিগ্ৰস্ত হৈছে গেমনৰ গাফিলতিৰ বাবে পানীৰ পাইপ বিস্ফোৰণৰ অভিযোগ উত্থাপন হৈছে স্থানীয় ৰাইজে ক্ষোভ উজাৰিলে গেমনৰ বিৰুদ্ধে আৰু বহু লোকৰ ঘৰত পানী সোমোৱাত হা সম্পত্তিও নষ্ট হৈছে আজি 10-15 দিন ধরে এনেকুৱা রাস্তা আছে এটা লাল ফ্লেগ নাই লাল কাপড় নাই রানিং গাড়ি চলি থাকে আজি আমি এটা বহি আছো হঠাৎ করে এনেকুৱা মানুহ মৰিলে কোনে রিস্ক ললে আমার ওচৰত পাথৰ পৰিছে আমি দৌৰাইছো ভাগি পলাইছো কালি ভূমিকম্পৰ তাতে সবে জ্বালা পাইছে আজি ভাবিছে এনেকুৱা হৈছে সবে মানুহ কান্দি দিছে আমাৰ পানীটো ইফালে গৈছে না ইফালে আনে ইফালে মানুহবিলাক কান্দি দিছে পানী হৈছে এক মাহ ধন হৈ আছে ঠিক নকৰে একো ব্যৱস্থা নাই খালি রানিং হৈ কৰিছে দুটা পাথৰ ৰাখি দিছে এই লাল ফ্লেগ লগাব লাগিছিল লাল ঝাণ্ডা লগাব একো লগা নাই কোনো ব্যৱস্থাই নাই আৰু এটা এক্সিডেন্ট হৈয়ে থাকে এইটো গেমনৰ পাইপ দুদিন পিছে পিছে জায়গা জায়গাত ফুটি থাকে কিন্তু এইটো বহুত দিন ধৰি ফুটা আছিল আজিতো আৰু পুৰা ব্লাষ্ট হৈ গ'ল পুৰা ব্লাষ্ট হৈ গ'লে তাৰ ওপৰলৈকে পানী গৈছে মই বাহিৰতে থিয় হৈ আছিলো কাপোৰ মেলি আছিলো তেতিয়া ইমান মানে নিচৰ পৰা বহুত ওপৰলৈকে উঠি কিনে আমাৰ ঘৰৰ টিন বিলাক পুৰা ভাঙি গৈছে ঘৰৰ বস্তু কিনি সব বেয়া হৈ গৈছে আৰু মই এটা সৰু দোকান লগে দোকানৰ মাল বিলাক গোটেই নষ্ট হৈ গৈছে দোকানো ভাঙি গৈছে মোৰ গেমনৰ ফালে কোনো ব্যৱস্থা লোৱা নাই আমাৰ নাই বহুত মাহৰ পৰাই পানী বহুত দিনৰ পৰা তাতে লিক হৈ আছিলে কিন্তু গেমনৰ মানুহবিলাক ঠিক কৰিব লাগে কিন্তু ঠিক কৰা নাই আমি আমাৰ এতিয়া ক্ষতিপূৰণ দিব লাগিব আমি দুখীয়া মানুহৰ ঘৰত কাম কৰি খাওঁ আমি কেনেকে এইবিলাক ঠিক কৰিম এতিয়া আজিৰে পৰা ৰাজ্যৰ বাবে মুকলি থাকিব এডভান্টেজ অসম 2.0 প্ৰদৰ্শনী দুৱাৰ সাধাৰণ ৰাইজে আজিৰে পৰা পুৱা 10 বজাৰ পৰা নিশা 8 বজালৈকে উপভোগ কৰিব পাৰিব প্ৰদৰ্শনী শনিবাৰে বিয়লি 6 বজালৈকে খানাপাৰাৰ অসম পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰলৈ গৈ উপভোগ কৰিব পাৰিব প্ৰদৰ্শনী এই প্ৰদৰ্শনীত ভাগ লৈছে দেশ বিদেশৰ লগতে অসমৰো বহুকেইটা উদ্যোগ প্ৰতিষ্ঠান তথা উদ্যমিতা প্ৰতিষ্ঠানে অধিক জনাব আমাৰ সাংবাদিক অসীমে খুব আসলতে আকৰ্ষণ কৰা যুৱতী বা মহিলাসকলক আকৰ্ষণ কৰিব পৰাকৈ বিভিন্ন ধৰণৰ ইয়াৰিং বা বিভিন্ন ধৰণৰ সামগ্ৰী আপোনাৰ ইয়াত দেখিবলৈ পাইছো আৰু এফালে সামুক আপুনি খুব সুন্দৰভাৱে সন্মুখত ৰাখিছে যাতে সাধাৰণ লোকসকলক আপুনি বুজাব পাৰে ইতিমধ্যে কালিৰ দিনটোত সামৰণি পৰিছে এই বৃহৎ বিনিয়োগ মেলাৰ ষ্টল খোলা থাকিব 1 তাৰিখ পৰ্যন্ত আপোনাৰ পৰা জানিব বিচাৰিম এই মুকতাসমূহক আমি বিভিন্ন সময়ত অৱহেলা কৰোঁ আমি গুৰুত্ব নাই বুলি ভাবো সামুকক বিশেষকৈ গতিকে ইয়ালৈ আপুনি যেতিয়া এই সামগ্ৰীসমূহ এনেদৰে নিৰ্মাণ কৰি আনিছে কেনেকুৱা পাইছে ৰাইজৰ সঁহাৰি কেনেকুৱা পাইছে হয় মানে নমস্কাৰ মোৰ নাম ৰুলেন হাজৰিকা মই আসাম পাৰ ডেভেলপমেণ্ট কোঅপাৰেটিভ ছ'চাইটিৰ ভাইচ চেয়াৰমেন এণ্ড ৰিচোৰ্চ পাৰ্চন তো মই পোনপ্ৰথমতে আপোনাৰ মাধ্যমে মই আমাৰ CM ছাৰক ধন্যবাদ দিব বিচাৰিছোঁ যে তেখেতে আমাক ইমান ধুনীয়া এটা প্লেটফৰ্ম দিয়াৰ কাৰণে তো একচুৱেলি আমি এডভান্টেজ আসাম বুলি কওঁতে মনত এটা ভাৱ আছিলে যে গ'লে কি হ'ব বা কেনেকুৱা হ'ব এটা তেনেকুৱা এটা ফিল আছিলে যেতিয়া ইয়াত আহিছোঁ আহাৰ পিছত আমি 2 দিন অতিক্ৰম কৰাৰ পিছত আমি গম পালোঁ যে আমাৰ নিচিনা উদ্যোগীৰ কাৰণে সঁচাকৈ এডভান্টেজ আসাম এটা গুৰুত্বপূৰ্ণ প্লেটফৰ্ম তো ইয়াত অহাৰ পিছত এই যিটো পেলনীয়া আপুনি কৈ আছে শামুকটো আচলতে পেলনীয়া আছিলে এই পেলনীয়া শামুকটো আমি মুকুতা কেনেকৈ বনায় সেইটো আমি প্ৰশিক্ষণ লৈ শিকি আহি পেলাই আমি ফাৰ্মিং আৰম্ভ কৰিছিলোঁ তাৰপিছত আমি কোঅপাৰেটিভ ছ'চাইটি বনাই পেলাই এইটো আমি ফাৰ্মিং কৰি আমি জুৱেলাৰী আইটেম বনাই পেলাই আমি তেনেকৈ চেল কৰি আছোঁ তো সেই আইটেমখিনি আমাৰ ইয়াতে আছে এইখিনি আমি গহনা আকাৰ দি পেলাই আমি ইয়াত আজি ডিছপ্লে কৰিছোঁ তো ইয়াতে আমাৰ 2 দিনত যিমানখিনি আইটেম আমি লৈ আহিছিলোঁ প্ৰায় 75% আমাৰ চেল হৈ গ'ল এইটো মুকুতা
এইটো কাৰণে আচৰিত হৈছে ময়ো সেইটোৱে আচৰিত হৈছো আচলতে মই দেখুৱাবলৈ অনুৰোধ জনাম সতীৰ্থগৰাকীক এই যিটো লকেট এই লকেটটোত ভিতৰত কৃষ্ণ লৌনু খাই থকাৰ অৱস্থাত কৃষ্ণক আচলতে গোপালক আচলতে ৰখা হৈছে বা কৃষ্ণ বুলি ক'লেও ভুল কোৱা নহ'ব গতিকে খুব সুন্দৰভাৱে মুকুতাৰ ভিতৰতে গোপালক অংকন কৰা হৈছে গতিকে এই বস্তুটো আচলতে কেনেকৈ বনাইছে মেচিনৰ নহয় এইটো মুকুতা মানে আপোনাৰ ৰিইউজ নহয় যেনেকে সোণ ৰূপ আমি এবাৰ ভাঙি পেলাই আকৌ বনাও নৰূপ দিব পাৰো মুকুতাক কিন্তু আপুনি কেনেকৈ সম্ভৱ এইটো মুকুতা বনোৱাৰ টাইমৰ পৰাই জন্মগতভাৱে তাক তেনেকে ৰূপ দি বনাই আনিব লাগিব যেনেকে মই ইয়াত গোপাল বনাইছো এই গোপালটো জন্মগতভাৱে বনাই আনি পেলাইহে ইয়াৰ লাগিব ইয়াৰ কাৰণে এটা প্ৰচিডিউৰ আছে চাইণ্টিফিক মেথড এটা আছে মই অলপ কৈ দিছো আপোনাক আমি ফাৰ্ষ্ট অফ অল শামুকখিনিক লৈ আহো আনি পেলাই ইয়াত আপুনি দেখা পাব যে শামুকৰ এইটোত কলা অংশটো আছে এই কলা অংশটো আমি আঁতৰাই পেলাই এনেকুৱাকে চাফা কৰো এই বস্তুটোক আমি গুড়ি কৰিম গুড়ি কৰি পেলাই মিক্সাৰ গ্ৰাইণ্ডাৰ মেচিনত আমি মানে একদম ডাষ্ট বনাই দিম আৰু পিউৰ ডাষ্ট পাউডাৰ হৈ যাব তো এই পাউডাৰ ফৰ্মৰ পৰা আমাৰ তাত এতিয়া আমি ডিচাইড কৰিম যে গোল মুকুতা বনাম নে ছবি মুকুতা বনাম তো গোল বনাবলৈ হলে গোল নিউক্লি বনাব লাগিব আৰু ছবি বনাবলৈ হলে ডাইচৰ সহায়ত সেই শামুকৰ গুড়ি দি পেলাই আপোনাৰ সেই ছবিটো আঁকিব লাগিব আঁকি পেলাই আকৌ জিন্দা শামুক আমি আনি পেলাই সেই জিন্দা শামুকৰ পেটত অপাৰেশ্যন কৰি পেলাই আমি সেই নিউক্লিটো সোমাই দিম দিয়াৰ পিছত তাক আমি মেডিকেল ট্ৰিটমেণ্ট কৰিম তাৰপিছত আমি পুখুৰীলৈ লৈ যাম বা টেংকত ৰাখি পেলাই আমি তাক খাদ্য দিম দি পেলাই এনেকৈ 15 মান্থ ৰাখিম আফটাৰ 15 মান্থ আপুনি এনেকুৱাকে দেখা পাব সমান্তৰালভাৱে আমাৰ আন এগৰাকী সাংবাদিক প্ৰীতি প্ৰিয়দৰ্শনীও তাত উপস্থিত হৈছিল তেওঁৰ এক ৰিপৰ্ট আগবঢ়াইছো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আহিলে ঝুমৈৰ বিনন্দিনী তেওঁ চালে আৰু তাৰ পিছতে এডভান্টেজ আসাম আৰম্ভ হৈ শেষ হ'ল এতিয়া প্ৰদৰ্শনীৰ বাবে মুকলি কৰি দিছে কিন্তু চাহ জানো কেতিয়াবা অপ্ৰাসংগিক হ'ব পাৰে অসমৰ বাবে আমি বৰ্তমান এনে এখন স্থলত আছো এডভান্টেজ আসাম 2.0 খানাপাৰাৰ যি স্থল সেই এখন এনে বিশেষ স্থলত আছো য'ত চাহক এক অন্য মাত্ৰা দিয়া হৈছে টি ওয়াইন প্ৰথমবাৰৰ বাবে তেওঁলোকে এই পদক্ষেপ লৈছে যে টি মানে চাহ আৰু ওয়াইন একেলগে আনি কেনেকৈ এটা নতুন সামগ্ৰী উৎপাদন কৰিব পৰা যায় তাৰ প্ৰতি তেওঁলোকে প্ৰচেষ্টা কৰিছে আমি তেওঁলোকৰ সৈতে কথা পাতিম প্ৰথমতে এই ওয়াইনৰ বটলখিনি দেখাব বিচাৰিছো আৰু তেওঁলোকে ইয়াৰ লগত কিন্তু চাহ মানে টি ওয়াইন তেওঁলোকে প্ৰস্তুত কৰিছে কেনেকৈ কৰিছে ইয়াত কি প্ৰত্যাহ্বান আছে এডভান্টেজ আসাম 2.0 তেওঁলোকক কেনেধৰণে সহায় কৰিছে সেই সকলোবোৰ কথা আমি তেওঁলোকৰ সৈতে পাতিবলৈ চেষ্টা কৰিম আমাৰ সৈতে আছে ওয়াইন বহুত দিনৰ পৰাই বনাই ভাল পোৱা এগৰাকী ব্যক্তি যি পিছত ভাবিলে যে চাহৰ লগতনো আমি কিয় নবনাও এই চিন্তাটো কেনেকৈ আহিলে প্ৰথমতে চিন্তাটো একচুৱেলি ওয়াইনটো মই আজি 25 বছৰ হৈ গ'ল বনাই থকা বিয়া হৈছে মোৰ তেওঁ চাহ বাগানতে কাম কৰিছিলে সেইকাৰণে মই একচুৱেলি তেতিয়া থাকোঁতে যিহেতু ফেক্টৰীত আছিলে আমাৰ ঘৰলৈ ফ্ৰেছ ধুনীয়া ফেক্টৰীৰ পৰা বনোৱা প্ৰথম চাহপাতখিনি আহে তো এনেও মই খুব ভাল পাওঁ চাহৰ গুণটো মই নিজেও চাহ খায়ো ভাল পাওঁ তেতিয়া সেই লাল চাহটোতো আমি খাওঁ মই তেতিয়া বনালোঁ যে ইমানবোৰ ৱাইন বনালোৱেই চাহৰ পৰা ৱাইন বনাই চাওঁ এনেই ভাবি মই ট্ৰাই কৰি চালোঁ ৰিজাল্টটো খুব ভাল ওলাল আৰু মানুহে আমাৰ তাৰ ভিতৰতে য'ত পাৰ্টি চাৰ্টি হয় আমি দিলোঁ খুব ভাল পালে মানুহে মানে সেইটো এটা ইনস্পিৰেশ্যন আৰু তাৰপৰা মই গৈ আছোঁ বনাই থাকোঁ হেৰি কৰি থাকে এনেকৈ চলি আছে তাৰপিছত এওঁ চাহ বাগান এৰিলে আমি গুৱাহাটীলৈ আহিলোঁ অহাৰ পিছত ইয়াতো মই তেনেকৈ বনাই থাকোঁ ফ্ৰেণ্ডছ আৰু ফেমিলিৰ মাজত আমাৰ চলি থাকে লাহে লাহে যেতিয়া 2017ত টোকলাই ৰিচাৰ্চ চেণ্টাৰে প্ৰুভ কৰিলে যে ৱাইন বনাব পাৰি চাহৰ পৰা খুব ভাল ৱাইন হয় উইথ হেল্থ বেনিফিটছ তেতিয়া মই এওঁক লগে লগে ক'লোঁ মইছোঁ এইটো আমি এতিয়া কমাৰ্চিয়েলাইজ কৰোঁ দিয়া এওঁ তেতিয়া চাকৰি কৰি আছিলে এওঁ সময় দিব পৰা নাছিলে তো মই যিমান দূৰ পাৰোঁ মই আগবঢ়ালোঁ আৰু মই অকণমান লাইচেঞ্চৰ কাৰণে আমি গ'লোঁ তাৰপিছত তেখেতসকলে এক্সাইজেও আমাক যথেষ্ট সহায় কৰিছে লাগি মেলি ৱাইন পলিচি ওলালে কাৰণ পলিচিয়ে নাছিলে ইয়াত তো ৱাইন পলিচি ওলালে তাৰপিছত এতিয়া মানে আমি সেই ব্ৰেণ্ড প্ৰমোশ্যনৰ কাৰণে আমি অ'টত অকণমান এক্সিবিট কৰি আছোঁ আৰু এওঁ এতিয়া ৰিটায়াৰ কৰি আহিলে এতিয়া আমি দুইজনে আজি 3 বছৰ ধৰি আমি 3 বছৰৰ পৰা আমি এইটোতে লাগি আছোঁ আৰু গোটেইখিনি অলমষ্ট শেষ হৈছেহি ভগৱানে কৰিলে এইবছৰ আমি আৰম্ভ কৰি দিব পাৰিম আৰু ফেক্টৰীটো
আৰু ৰেছপন্স কেনেকুৱা আপুনি কৈছে যে বিভিন্ন সৰু সুৰা পাৰ্টিত হওক আপোনালোকৰ নিজৰ মানুহ আত্মীয়ৰ মাজতে ইতিমধ্যে তেওঁলোকে সেৱন কৰিছে গতিকে তাৰ ৰেছপন্স কেনেকুৱা কি কৈছে কাৰণ চাহৰ লগত ৱাইন এটা খুব নতুন এটা কনচেপ্ট আমি কেতিয়াও ভাবিবই নোৱাৰো আচলতে এই টি ৱাইনৰ যিখিনি বটলছ আমি দেখিছোঁ ইয়াৰ এইখিনি খাই মানুহৰ ৰেছপন্সখিনি আপোনালোকক কেনেকুৱা দিছে খুব ভাল পাইছে মানুহৰ পৰা আমি খুব ভাল ফিডবেক পাইছোঁ আৰু ইমান আদৰি লৈছে মানুহে সেইটোৱে মোৰ ভাল লাগিছে যে অসমৰ মানুহখিনিৰ পৰা সেইটো কিন্তু আমি সমাদৰ পূৰা পাইছোঁ য'তেই গৈছোঁ আমি লাজ পাবলগীয়া হোৱা নাই মানুহখিনিয়ে খুবেই ভাল পাইছে আমাৰ য'তেই হওক মানে নিছে মানুহখিনিয়ে মানে মোৰ সেইটোৱে বলিছে বা আকৌ বিচাৰি ভিৰ লাগি থাকে অনবৰতে এই টেষ্টাৰোমা ফুড এণ্ড বেভাৰেজ ইউনিটত অনবৰতে ভিৰ লাগি থাকে আপোনালোক নলবাৰীৰ নেকি নহয় নলবাৰী নৰ্থ ইষ্ট মেগা ফুড পাৰ্কত আমি শ্বেড লৈছোঁ একচুৱেলি আমি নলবাৰী DIC ফালৰ পৰা আহিছোঁ কাৰণে আমাৰ নলবাৰী লিখা আছে আমি থাকোঁ গুৱাহাটীতে আৰু তেনেধৰণে আগুৱাই গৈ আছে মই আপোনাৰ সৈতে কথা পাতিব বিচাৰিছোঁ যিহেতু আপুনি চাহৰ লগত জড়িত তাৰ পৰা এই চিন্তাটোৰ উদ্ভৱ হ'ল গতিকে প্ৰথমে যেতিয়া তেওঁ আপোনাক ক'লে যে চাহৰ পৰা ৱাইন বনাওঁ বোলা আপোনাৰ মনলৈ অহা প্ৰথমটো প্ৰতিক্ৰিয়া মানে মইতো টেষ্ট কৰি আছোঁ এওঁ মোকে টেষ্ট কৰিবলৈ দিয়ে কমাৰ্চিয়েলাইজেশ্যনৰ কথা কৈ আছে কিন্তু মোৰ সাহস নহয় মই এমপ্লয়ী নহয় তো সাহসটো হোৱা নাছিলে যেতিয়া এইটো টেষ্ট কৰিলোঁ ইট ক্লিক ইন মাই মাইণ্ড ডেট এইটো কমাৰ্চিয়েল কৰিব পাৰি ইট গেট চল্ড তেতিয়া মই মানে ভাবিলোঁ আফটাৰ ৰিটায়াৰমেণ্ট এইটো মই কৰিম এওঁৰ লগত কথা পাতিলোঁ আৰু আমাৰ অ'টত আমাৰ বহুত বন্ধু আছে তেওঁলোকে আমাক বহুত ভাল ফিডবেক দিলে দেন R&Dত মই চালোঁ চেক কৰিলোঁ দেন ৰিচাৰ্চ থিয়ৰী চেক কৰিলোঁ এতিয়া মই টিত আছিলোঁ যদিও টিৰ মজে কেফেইনৰ কথা জানো কেটেচিনৰ কথা জানো পলিফেনছ কথা জানো বাট দেৰ আৰ আদাৰ থিংছ মানে এতিয়া হোৱাইট ইজ টি ৱাইন এই কথাটো আহি গ'ল চবেই এইটো সুধে যে আপুনি এডেড চুগাৰ কৰিলে তো এইটোতো চাহৰ ৱাইন নহ'বও পাৰে চুগাৰৰ কাৰণে হ'ব মোৰ মানে তেওঁৰ মোক খালি এটাই কুৱেশ্যন দিয়ে ইভেন ইন এক্সাইজ ৱাই ডু ইউ কল ইট ইজ টি ৱাইন ডেট মিনছ আপোনাৰ টিটোতে কিবা কেৰেক্টাৰিষ্টিক থাকিব লাগিব মই আপোনাক মানে কিছুমান মইতো নিজে নকওঁ ৰিচাৰ্চ থিয়ৰী আপোনাক চাম চ'ৰ্চেছ দিম আপুনি সেই লাইনটো সেই ক্লজটো পঢ়িব ডেট টি ইন শ্ৰীলংকা ইট ইজ প্ৰুভ দেৰ আৰ চাম মানে ৰিচাৰ্চ হৈ গৈছে যিটো কাৰ্বন পাৰ্টিকল আছে কাৰ্বন হাইড্ৰজেন এইটোতো কাৰ্বহাইড্ৰেট নহয় জানো কাৰ্বন হাইড্ৰজেনটো এই কলা আপুনি ফুডটো দেখিছেনে গুটিটো দেখিছে ডাষ্ট উইচ উই কল ইট চূড়ামণি ডাষ্ট সেই তাৰ ভিতৰত কাৰ্বন আৰু হাইড্ৰজেন থাকে that means tea leaf itself is some genetic hereditary characteristic that it possesses glucose that was not known by people the fructose glucose lactose tate thake but very small amount hey amount to help kore to build up this characters of wine এই আসলে অ্যাডভান্টেজ অসম 2.0 স্থলীৰ পৰা বিশেষ সম্প্ৰচাৰ পৰৱৰ্তী খবৰ বৰষুণৰ বাবে বাতিল হ'ল চেম্পিয়ন্স ট্ৰফিৰ মেচ পাকিস্তান বনাম বাংলাদেশৰ খেল হ'ল বাতিল পাকিস্তানৰ পিছত চেম্পিয়ন্স ট্ৰফিৰ পৰা বাহিৰ বাংলাদেশ ইতিমধ্যে গ্ৰুপ এৰ 2 দল প্ৰৱেশ কৰিছে ছেমি ফাইনেলত প্ৰৱেশ ভাৰত আৰু নিউজিলেণ্ডৰ অহা দেওবাৰে ডুবাইত ভাৰত আৰু নিউজিলেণ্ডৰ খেল অনুষ্ঠিত হ'ব ডুমডুমাত জীৱন্তে সমাধিস্থ হৈ এজন যুৱকৰ মৃত্যু হৈছে ডুমডুমাৰ দৈমুখীয়া চাবাগিছাত এই ভয়ংকৰ ঘটনা ওপৰৰ পৰা মাটি খহি পৰাত মৃত্যু হয় যুৱকজনৰ জীৱন্তে সমাধিস্থ হৈ মৃত্যু হয় 19 বছৰীয়া কুলুগড়ৰ বাগিছাখনৰ বিলাসপুৰ লাইনৰ দাঁতিত এই ঘটনা সংঘটিত হয় দীৰ্ঘদিনৰ পৰা অবৈধভাৱে খনন কাৰ্য চলাই আছিল দুষ্কৃতিকাৰীয়ে কম টকাৰ বিনিময়ত মাটি কটা কামত লগাইছিল যুৱকজনক 100 পৰা 200 টকাৰ বিনিময়ত স্থানীয় লোকক অবৈধভাৱে মাটি কটা কাৰ্যত নিয়োগ কৰাৰ অভিযোগ উত্থাপন হৈছে ইফালে তিনিচুকীয়াৰ ডুমডুমাত পথ দুৰ্ঘটনাক লৈ উত্তপ্ত পৰিস্থিতি ডুমডুমাৰ বাগজানত সংঘটিত হোৱা পথ দুৰ্ঘটনাত কিশোৰৰ মৃত্যু হৈছিল মহাশিৱৰাত্ৰিৰ পূজা অনুষ্ঠিত হৈ থকা বাগজান শিৱ মন্দিৰত পূজা চাবলৈ গৈছিল কিশোৰ দুটি অইল ইণ্ডিয়াৰ এখন মালবাহী বাহনে মহতিয়াই নিয়াৰ ফলত এটি কিশোৰৰ মৃত্যু হয় মৃত কিশোৰটিৰ নাম বিক্ৰম গড় আনহাতে সাহিল প্ৰজা নামৰ আনটো 14 বছৰীয়া কিশোৰ সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে বাগজান আৰক্ষীয়ে ঘটনাস্থলীৰ পৰা ট্ৰাকখন জব্দ কৰিছে অইল ইণ্ডিয়াৰ একাংশ বাহনৰ দুৰাত্মৰ বাবে বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে স্থানীয় লোকে অইল ইণ্ডিয়াৰ বিৰুদ্ধে বাগজান থানা ঘেৰাও কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে মৃত শিশুটিৰ পৰিয়ালক উচিত ক্ষতিপূৰণৰ লগতে কেইবাটাও দাবীত স্থানীয় লোকে ডুমডুমা দীঘলতৰং পথ অৱৰোধ কৰি প্ৰতিবাদ কৰিছে টেলার মানে খুন্দিয়াই দিলে রাতি 9টা বজাৰ ঘটনা টেলাৰ খুন্দিয়ালে তো পাছত
জনাজাত হ'ল তাৰপৰা আমি শুনি পাছত থানালৈ আহিলোঁ থানাত আহি শুনিছোঁ মানে স্পট ডেথ হৈ গৈছে ল'ৰাটো তো কালি ৰাতিৰ পৰাই আমি মানে ৰাইজে আছোঁ তো একো ব্যৱস্থাও লোৱা নাই কাৰণ পানী এটুপিও আমি খোৱা নাই ৰাতিৰ পৰা এতিয়া জাষ্ট মানে ল'ৰাটোক মানে আমাৰ চাৰ্কুল অফিচাৰ ছাৰে আহিছিলে আৰু এতিয়াহে লৈ গৈছে মানে পষ্টমৰ্টামৰ কাৰণে আৰু বহুত দুখৰ কথা হয় একটাই ল'ৰা আৰু ক্লাছ 4ত পঢ়ে ষ্টুডেণ্ট হয় এতিয়া মাপকৰ ভৱিষ্যত গ'ল আকৌ যিজনে এতিয়া চিভিলত আছে তাৰো অৱস্থা বোলে কাহিলে আছে সিও বাছে নাবাছে নাজানো এতিয়ালৈকে খবৰ ল'ব পৰা নাই কাৰণ সিহঁতৰ মা দেউতা বহুত দুখীয়া মোবাইলো নাই সিহঁতৰ আৰু যিজন ল'ৰা ডেড হ'ল তাৰ মাকেতো পাগলীয়ে হৈ গৈছে কালিয়ে মানে ঘৰৰ পৰা ভাত আনি মোৰ ল'ৰা ভাত নাই খোৱা ভাত খুৱাব লাগে পানী ৰাতিপুৱা কৈছে ব্ৰাছ কৰাব লাগে ল'ৰাটোক স্কুল পঠাব লাগে কি যে হ'ব নাজানো মানে বহুত দুখৰ কথা তিনিচুকীয়াৰ গাখীৰভেটি পঞ্চায়তৰ বিভিন্ন অনিয়মৰ অভিযোগত তালাপত উত্তপ্ত পৰিস্থিতি গাখীৰভেটি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ সন্মুখত ৩ শতাধিক ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে গাখীৰভেটি গাঁও পঞ্চায়ত কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীয়ে দৰিদ্ৰ পৰিয়ালে লাভ কৰা বিভিন্ন আঁচনিৰ নামত ধন দাবী কৰাৰ অভিযোগত স্থানীয় ৰাইজৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু নাৰী মুক্তি সংগ্ৰাম সমিতিয়ে প্ৰতিবাদ সাব্যস্ত কৰে PMAY গৃহৰ নামত ধন দাবী অৰুণোদয় আঁচনিৰ প্ৰপত্ৰ ৰাজনৈতিক ব্যক্তিৰ দ্বাৰা প্ৰদান কৰা বন্ধ কৰা ইত্যাদি বিভিন্ন দাবীৰে প্ৰতিবাদ সাব্যস্ত কৰে শীঘ্ৰে এই বিষয়সমূহৰ ওপৰত উচিত তদন্ত কৰাৰ লগতে দোষী বিষয়া কৰ্মচাৰীক চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে এজন নিয়োগ কৰি PMAY নামত পইচা খোৱা বন্ধ কৰক এজন নিয়োগ কৰি PMAY নামত পইচা খোৱা বন্ধ কৰক আমি আজি নাৰী মুক্তি সংগ্ৰাম সমিতিৰ আচলতে উদ্যোগত আৰু কৃষক মুক্তি আমি যেহেতু পিতৃ সংগঠন আমাক ইয়ালৈকে আমন্ত্ৰণ জনাইছিলে গাখীৰভেটি পঞ্চায়তত যিবিলাক বদমাচি হৈ আছে বিশেষভাৱে PMAY ঘৰৰ নামত 1500ৰ পৰা 2000 টকা ইয়াৰ মেম্বাৰ কিছুমানে এক্স মেম্বাৰ হ'ল এতিয়া এই অফিসত দিব লাগিব বুলি সেক্ৰেটাৰীক দিব লাগিব বুলি পিনে গাঁৱে গাঁৱে ঘৰ অহা 240টা নে কিমান ঘৰ আহিছে এই ঘৰবিলাকৰ পৰা পইচা উঠাইছে আৰু পইচা উঠাই ইয়াতে দিয়া বুলি কৈছে এতিয়া অফিচাৰেটো কৈছে সেক্ৰেটাৰীয়ে কৈছে দিয়া নাই কিন্তু কথাটো হৈছে তেওঁৰ কথাটো হৈছে দিছে তে ইয়াৰ ওপৰত এটা ভাল তদন্ত আমি দাবী কৰিছো গুণেল সিঙকো আমি ফোন কৰি কৈছো যিজন CEO জিলা পৰিষদ তিনিচুকীয়া জিলা যে ইয়াতে সেক্ৰেটাৰীক পইচা দিয়া বুলি পিনে কৈছে 240টা ঘৰৰ নামত আৰু ভালে কেউকে পইচা দিয়া উইটনেছ আহিছে আৰু ফ্ৰণ্টতে কৈছে সেক্ৰেটাৰীক যে আপোনাৰ নামত আমি পইচা দিছোঁ তো কোনোবাই জিপেও দিছে এনেকুৱা দুটামান স্ক্ৰীনশ্বট আছে ইয়াৰ ওপৰত এটা ভাল ইনকুৱাৰী কৰিব লাগে আৰু যিজন বিষয়াই পইচাটো লৈছে তেওঁ চাকৰিটো একেবাৰে খাই পেলাব লাগে চাকৰিৰ পৰা খেদি দিব লাগে আৰু তেওঁক জেল হাজতলৈ পঠাব লাগে আৰু যিবিলাক এক্স মেম্বাৰে পইচাটো যে লৈছিলে এই এক্স মেম্বাৰবিলাকক জেল হাজত লৈ পঠোৱা ব্যৱস্থাটো কৰিব লাগে বুলি পিনে আমি 1 নম্বৰ ডিমাণ্ডটো ৰাখিছোঁ আৰু 240টা ঘৰৰ 240টা ঘৰেই 1 টকাও নোলোৱাকৈ প্ৰতিজনে যাতে নিজে নিজে বনাব পাৰে মাজত যাতে কোনো মধ্যভোগী কোনো দালাল কোনো ঠিকাদাৰ বুলি পিনে সোমাই নাযায় তো এই কথাটো আমি দাবী দিছোঁ আৰু দ্বিতীয় কথাটো হৈছে আপোনালোকে জানে যে অৰুণোদয় নামত গোটেই গাঁওখনক ভাগ ভাগ কৰি দিছে অৰুণোদয় নামত ৰেচন কাৰ্ড থকা প্ৰতিটো পৰিয়ালক আঁচনিখনত অন্তৰ্ভুক্ত কৰিম এই কথাটো মুখ্যমন্ত্ৰীয়ে স্বয়ং বিধানসভাৰ বাহিৰে ভিতৰে কোৱাৰ পিছতো আজি তাৰিখতো ৰেচন কাৰ্ড থকা বহু মহিলাই অৰুণোদয় আঁচনি পোৱা নাই এতিয়া আমাৰ ডিমাণ্ডটো হৈছে মুখ্যমন্ত্ৰীৰ কথা অনুসৰি প্ৰতিটো ৰেচন কাৰ্ড থকা পৰিয়ালৰ এগৰাকীক লাগিলে সেয়া শাহুৱেকে পাওক বা বয়েকে পাওক সেইটো ডিচিশ্যন ল'ব ঘৰখনত তো এগৰাকীক অৰুণোদয় আঁচনিটোত অন্তৰ্ভুক্ত কৰিব লাগিব আৰু 1250 টকা নহয় এইবাৰ আমি কৈছোঁ যে 1250 টকাৰ ঠাইত 5000 টকাকে অৰুণোদয় আঁচনিৰ পইচা কেইটা দিব লাগে বুলি দ্বিতীয় দাবীটো কৈছোঁ তৃতীয় কথাটো হৈছে আমাৰ দেউতা বাইচা বা ককা আইতাসকলে ক'বলৈকে দিছে যিসকলে 60 ঊৰ্ধৰ হৈছে তেওঁলোকৰ পইচাটো কেৱল 250 টকা দি থাকিলে নহ'ব 250 টকাত কি পায় ভালকৈ হৰলিক্সৰ এটা বয়ামো নাপায় হৰলিক্সৰ এটা বটল নাপায় তেওঁলোকক অতি শীঘ্ৰে 250 টকাৰ ঠাইত মিনিমাম 5000 কাৰণ তেওঁলোকৰ বেমাৰ আজাৰ বহুত আছে তো এই ধৰণৰ কথা বতৰাবিলাকত মিনিমাম 5000 টকা কৰিব লাগে নগাঁৱৰ শিঙিমাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তেজনাৰ সৃষ্টি হয় নিৰ্ধাৰিত সময়তকৈ 40 মিনিট পলমকৈ অনুষ্ঠিত হ'ল মেট্ৰিক পৰীক্ষা বিদ্যালয় কৰ্তৃপক্ষৰ ভুলৰ বাবে এই বিসংগতি হোৱাৰ অভিযোগ উত্থাপন হৈছে আজি সমাজ বিজ্ঞান বিষয়ৰ পৰীক্ষা আছিল পৰীক্ষা কেন্দ্ৰটো মুঠ 255 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছে যদিও প্ৰায় 40 মিনিট পলমকৈ 190 জন পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহিবলগীয়া হয় ইপিনে কচুৱা আৰক্ষী থানাৰ পৰা পৰীক্ষাৰ ইনচাৰ্জ গৰাকীয়ে কেৱল 190খন সমাজ বিজ্ঞানৰ প্ৰশ্নকাকত পলমকৈ অনাৰ ফলত এই বিসংগতি হোৱাৰ অভিযোগ অভিভাৱক তথা পৰীক্ষাৰ্থীৰ আৰু এই সমগ্ৰ ঘটনাৰ তদন্ত দাবী কৰিছে শিক্ষাৰ্থী তথা অভিভাৱকসকলে
এডভান্টেজ আসামৰ এতিয়াও যেটো কাৰ্যসূচী কিছু পৰিমাণে চলি আছে সাধাৰণ লোকৰ বাবে মুকলি কৰি দিয়া হৈছে এয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আকৌ এবাৰ উপস্থিত হৈছে পোনপটীয়া এখন প্ৰচাৰ আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে সামগ্ৰিক ব্যৱস্থাবোৰৰ বুজ লৈছে যেহেতু সাধাৰণ লোকৰ বাবে এডভান্টেজ অসমৰ বিপণী মুকলি কৰি দিয়া হৈছে দুৱাৰ মুকলি কৰি দিয়া হৈছে আৰু সকলোৱে গৈ এডভান্টেজ অসমত দেখি বিদেশী যিবোৰ প্ৰতিষ্ঠান আছে সেই প্ৰতিষ্ঠানসমূহৰ নিৰ্দিষ্ট ব্যক্তিৰ সৈতে কথা পাতিব পাৰিব আনকি সামগ্ৰী ক্ৰয়ৰ বাবেও ব্যৱস্থা কৰা হৈছে তাত সাধাৰণ লোক যাতে আহি চাব পাৰে তাৰ এইখিনি সুন্দৰ ব্যৱস্থা মুখ্যমন্ত্ৰীগৰাকীয়ে সামগ্ৰিক ব্যৱস্থাৰ বুজ লৈছে আৰু কেতবোৰ কথাও তাত আলোচনা কৰি আছে এয়া দেখুৱাইছোঁ নিৰ্দিষ্ট ৰূপত এয়া বন্দৰবোৰৰ দৃশ্য ভাৰতবৰ্ষৰ বিশেষকৈ বংগোপমহাসাগৰ আৰু ভাৰত মহাসাগৰৰ যিবোৰ বন্দৰ আছে তাৰ কিছু আভাস লৈ আছে মুখ্যমন্ত্ৰীগৰাকীয়ে পৰিকল্পনা কৰি থকা হৈছে ভৱিষ্যতৰ বাবে আমি কথোপকথন শুনাবলৈ চেষ্টা কৰিম আৰু বাতৰিখিনিৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ কোনটো কোনোবা এটা দেখুৱাচোন মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল Finance Go. Mr. Sharma, Honorable Chief Minister of Assam, to kindly do the honors. অসমত চলি থকা এডভান্টেজ আসাম 2.0 বিনিয়োগ শিখৰ সন্মিলনৰ যোগেদি অসমে প্ৰায় লাভ কৰিছে 3 লাখ কোটি টকাৰ বিনিয়োগ আমি যদি মূলধনী ব্যয় বা আন্তঃগাঁথনিৰ বিনিয়োগক সাঙুৰি লওঁ তেতিয়া অসমে প্ৰায় 3 লাখ কোটি টকাৰ বিনিয়োগ লাভ কৰিছে আৰু অনাগত সময়ত ইয়াৰ প্ৰতিফলন আমি বাস্তৱিক ৰূপত দেখা পাম মাত্ৰ মাইথন ষ্টিল হে দিব ঠিক আছে নে ষ্ট্ৰং মানে মাইথন ষ্টিল টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা সোনাক্ষী মছলা ক'ত থৈছা ইফাল ইফাল সকলো ফালে বিচাৰিলো মই বিচাৰি পোৱা নাই খামোছ চুপ এইবাৰ চোৱা এভৰিডে মছলা বোলা ৰান্ধো মছালেদাৰ চলে চলে প্ৰতিদিনৰ ৰান্ধাত এভৰিডে মছলা বিশুদ্ধ মছলা সুগন্ধ আৰু আচল সোৱাদ টেষ্ট এনেকুৱা প্ৰতি ৰান্ধাত আনে সোৱাদ এভৰিডে মছলা দেশৰ সোৱাদ টেক্সট হেডলাইন্স আগবঢ়াইছে এভৰিডে মছলা Mr. Sharma, Honorable Chief Minister of Assam, to kindly do the honors. অসমত চলি থকা এডভান্টেজ আসাম 2.0 বিনিয়োগ শিখৰ সন্মিলনৰ যোগেদি অসমে প্ৰায় লাভ কৰিছে 3 লাখ কোটি টকাৰ বিনিয়োগ আমি যদি মূলধনী ব্যয় বা আন্তঃগাঁথনিৰ বিনিয়োগক সাঙুৰি লওঁ তেতিয়া অসমে প্ৰায় 3 লাখ কোটি টকাৰ বিনিয়োগ লাভ কৰিছে আৰু অনাগত সময়ত ইয়াৰ প্ৰতিফলন আমি বাস্তৱিক ৰূপত দেখা পাম আৰু এই গোটেই প্ৰক্ৰিয়াটোত প্ৰত্যক্ষভাৱে জড়িত হৈ আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু নৰেন্দ্ৰ মোদীৰ তিনিটা মাষ্টাৰ ষ্ট্ৰোকে পুনৰ স্বাগতম বাতৰি মাছলৈ ৰাজধানী দিল্লীত আম আদমি পাৰ্টিৰ বিপৰ্যয়ৰ মাজতে অসম আপৰ মাজতো আৰম্ভ হৈছে বিপৰ্যয় এইবাৰ আপৰ পৰা পদত্যাগ মনোজ ধানোৱাৰৰ আপৰ ৰাজ্যিক সভাপতি পদৰ পৰা পদত্যাগ কৰিছে ধানোৱাৰে আপ অসমৰ সাধাৰণ সম্পাদক আৰু প্ৰাথমিক সদস্যৰ পদ ত্যাগ কৰিলে পুনম গগৈয়ে পুনৰবাৰ জনাইছো
দেশৰ ৰাজধানী দিল্লীত আম আদমি পাৰ্টিৰ বিপৰ্যয়ৰ মাজতে অসমৰ আম আদমি পাৰ্টিৰ কৰ্মকৰ্তাসকলৰ মাজতো এক প্ৰকাৰ বিপৰ্যয় দেখা দিছে এবাৰ আপৰ পৰা পদত্যাগ কৰিছে মনোজ ধানোৱাৰে আপৰ ৰাজ্যিক সভাপতি পদৰ পৰা পদত্যাগ ধানোৱাৰৰ আপ অসমৰ সাধাৰণ সম্পাদক আৰু প্ৰাথমিক সদস্যৰ পদটো ত্যাগ কৰিছে পুনম গগৈয়ে যুৱতীক ব্ল্যাকমেইল কৰি গুৱাহাটীত আৰক্ষীৰ জালত ব্যৱসায়ী হৰি মোদী নামৰ এজন ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে যুৱতীগৰাকীৰ ফটো ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে যুৱতীগৰাকীৰ সৈতে দীৰ্ঘদিনে সম্পৰ্ক ৰাখি প্ৰস্তুত কৰিছিল ভিডিঅ' যুৱতীয়ে সম্পৰ্ক বিচ্ছেদ কৰিব বিচৰাৰ বাবে ব্যৱসায়ীজনৰ এই ব্ল্যাকমেইলিং যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত হৰি মোদী নামৰ লোকজনক গ্ৰেপ্তাৰ কৰা হয় আৰু স্বাভাৱিকতেই গুৱাহাটীত যুৱতীক ব্ল্যাকমেইলিং কৰি এতিয়া ৰঙাঘৰৰ আলহী হ'ব লগা হৈছে এজন ব্যক্তি এইগৰাকী ব্যৱসায়ী আমি আলোকচিত্ৰ দেখুৱাইছোঁ হৰি মোদী নাম গ্ৰেপ্তাৰ কৰিছে দিছপুৰ আৰক্ষীয়ে যুৱতীগৰাকীৰ ফটো ভিডিঅ' ভাইৰেল কৰাৰ ভাবুকি দিয়াৰ অভিযোগ উত্থাপন হৈছে এইগৰাকী হৰি মোদীৰ বিৰুদ্ধে যুৱতীগৰাকীৰে দীৰ্ঘদিনে সম্পৰ্ক ৰাখি প্ৰস্তুত কৰিছিল ভিডিঅ' যুৱতীয়ে সম্পৰ্ক বিচ্ছেদ কৰিব বিচৰাৰ বাবে ব্যৱসায়ীজনৰ ব্ল্যাকমেইলিং যুৱতীগৰাকীৰ অভিযোগৰ ভিত্তিত হৰি মোদী নামৰ লোকজনক পাছত গ্ৰেপ্তাৰ কৰা হৈছে আমাৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ দাস ফোনলাইনত আছে দীপাংকৰ আৰু অধিক কি তথ্য আছে প্ৰাঞ্জল কাণ্ড যদি চোৱা যায় কাৰণ যিজন অভিযুক্তক এই মুহূৰ্তত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে তেওঁৰ বিৰুদ্ধে কেইবাটাও BNS সন্নিবিষ্ট কৰা হৈছে গোচৰটোৰ সন্দৰ্ভত কাৰণ দীৰ্ঘ সময় ধৰি এগৰাকী যুৱতীক ব্ল্যাকমেইলিঙৰ অভিযোগ এইজন অভিযুক্তৰ বিৰুদ্ধে আৰু গোটেই ঘটনাটোৰ সন্দৰ্ভত ভুক্তভোগীগৰাকী দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল তাৰ পিছত এই হৰি মোদী বুলি লোকজন কেইবাটাও দিন পলাতক অৱস্থাতো আছিল আৰু অৱশেষত আৰক্ষীয়ে সেই লোকজনক গ্ৰেপ্তাৰ কৰে আৰু যুৱতীক ব্ল্যাকমেইলিঙে নহয় তেওঁৰ গোপন ফটো ভিডিঅ' ভাইৰেলৰ ভাবুকি দিছিল গতিকে IT ছেকশ্যনৰো BNS গোটেই গোচৰটোত সন্নিবিষ্ট কৰা হৈছে আৰু ধৃত ব্যৱসায়ীজন কিন্তু পেছাত এজন প্ৰতিষ্ঠানৰ ফাইনেন্স অফিচাৰ বুলি আমি জানিব পাৰিছো আৰু আজি কিছুমাহ পূৰ্বে দিছপুৰ আৰক্ষীয়ে আদালতত হাজিৰ কৰে অভিযুক্তটোক আৰু দিছপুৰ আৰক্ষী থানাৰে 78/2025 নম্বৰৰ কেছটোৰ ভিত্তিত পুনৰবাৰ হয়তো দুদিনৰ বাবে আৰক্ষীয়ে জিম্মাত ল'ব পাৰে অভিযুক্তটোক কাৰণ দীৰ্ঘ সময় ধৰি যুৱতীগৰাকী মানসিকভাৱে আত্মহত্যা চলোৱাৰো এটা অভিযোগ আৰু কেৱল এইগৰাকী যুৱতীয়ে নহয় অন্য যুৱতীৰ সৈতে সম্পৰ্ক আছিল নেকি বা এই ধৰণৰ বহুত লিংক থাকিব পাৰে যাৰ বাবে আৰক্ষী আৰু অধিক সুস্থ এইটো অভিযুক্ত জিম্মাত ল'ব ধন্যবাদ